ডিব্ৰুগড়ৰ ঝালুকপাৰাস্থিত শ্যামসুন্দৰ চামৰীয়া ভৱনত মাৰোৱাৰী সমাজ ডিব্ৰুগড়ে আয়োজিত কৰা এখন আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনক 34টা সামাজিক সংগঠনৰ দ্বাৰা অভ্যৰ্থনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত অভিভূত হৈ মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে এই সম্বৰ্ধনা মোৰ জীৱনৰ অন্যতম বিশেষ দিন। ইমান লোকৰ স্নেহ আৰু ভালপোৱা পাই মই আপ্লুত। ডিব্ৰুগড়ৰ জনতাই সদায় মোৰ পৰিয়াল হিচাপে স্থান পাইছে আৰু মই তেওঁলোকৰ বাবে সদায় উৎসৰ্গিত হৈ থাকিম। নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰাজ্যৰ প্ৰত্যেকজন নাগৰিকৰ প্ৰতি সমৰ্পিত হৈ সেৱা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়া নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত সভাপতিত্ব কৰে সমাজসেৱী জ্যোতিপ্ৰসাদ কানৈয়ে। অভিনন্দন অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী প্ৰশান্ত ফুকনৰ পত্নী জ্যোতি ফুকনৰ লগতে বহু গণ্যমান্য ব্যক্তি। অনুষ্ঠানটোৰ আঁত ধৰি শ্ৰী বিশ্বনাথ মাৰোৱাৰী দাতব্য ঔষধালয়ৰ সম্পাদক অনিল পোদ্দাৰে কয় যে ডিব্ৰুগড়ৰ ইতিহাসত এই অনুষ্ঠান গৌৰৱময়। প্ৰশান্ত ফুকনৰ জীৱন সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰা এক উৎকৃষ্ট উদাহৰণ। অনুষ্ঠানত প্ৰশান্ত ফুকনক ফুলাম গামোচা, শৰাই, জাপি আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত সজ্জন হৰলাল কাই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায়। হয়, ই দৰাচলতে আমাৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰত্যেকজন নাগৰিকৰ বাবে এক অতি আনন্দৰ বিষয় আৰু সৌভাগ্যৰ বিষয় যে আমাৰ যিগৰাকী বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই অতি গুৰুত্বপূৰ্ণ পদবী তেওঁ লাভ কৰি কেবিনেটত স্থান লাভ কৰিছে। গতিকে আজি ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক অভিনন্দন জনাইছে, সম্বৰ্ধনা জনাইছে আৰু তেনেধৰণে আজি এক আয়োজন ইয়াত কৰা হ'ল আৰু ইয়াত প্ৰায় ডিব্ৰুগড়ৰ 33টাকৈ সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিলে আৰু মন্ত্ৰীগৰাকীক তেওঁলোকে নিজৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলে, অভিনন্দন জনালে। গতিকে অতি এক সুন্দৰ অনুষ্ঠান আৰু সকলো গৌৰৱান্বিত যি আছে দৰাচলতে ডিব্ৰুগড়বাসী গৌৰৱ অনুভৱ কৰিছে। তেখেতক এনেধৰণৰ এক গধুৰ মন্ত্ৰিত্ব পাইছে, যিহেতু দায়িত্ব পাইছে। গতিকে আমি আশা কৰোঁ তেখেতে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ডিব্ৰুগড়ৰ লগতে অসমক আগুৱাই নিব। আজি বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰায় 33টা অৰ্গেনাইজেশ্যনৰ দ্বাৰা এই মাৰোৱাৰী সমাজৰ আজি ডিব্ৰুগড়ত যি মোক সম্বৰ্ধনা জনালে মই সঁচাকৈ অনুভূত হৈছোঁ যে মোৰ ৰাজনৈতিক জীৱনত মই এনেকুৱা ধৰণৰ সম্বৰ্ধনা আৰু এনেকুৱা ধৰণেৰে মোক সন্মান জনোৱা মই কেতিয়াও পোৱা নাই। ইমান ৰাইজ আজি উৎফুল্লিত হৈছে, ৰাইজে সন্মান জনাইছে। বিশেষকৈ ডিব্ৰুগড়বাসী ৰাইজক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে 42 বছৰৰ পাছত এজন মন্ত্ৰী প্ৰদান কৰিলে, সেইটোৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে আৰু গোটেই সমাজখনে একত্ৰিত হৈ ভাতৃত্ববোধ বহন কৰি একেলগে আহি আজি গোটেই দিনটো তেখেতসকলে এই অনুষ্ঠানটোত থাকি যিধৰণে সন্মান জনালে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাটোৰ কাৰণে আমাৰ যি ভাতৃত্ব, এই ভাতৃত্ব ইতিহাসত আগতো হোৱা নাই আৰু ভৱিষ্যতো যে হ'ব বুলি মই কেতিয়াও নাভাবোঁ। মই পুনৰবাৰ কৈছোঁ যে এই ভাতৃত্ববোধ আজি আমাৰ এই মাৰোৱাৰী সমাজৰ পৰম্পৰা আজি শ বছৰ ধৰি যিটো এটা ভাতৃত্ববোধ, এই ভাতৃত্ববোধটো আজি আৰু প্ৰকট কৰিলে আৰু সুন্দৰকৈ আগুৱাই লৈ যোৱাৰ ব্যৱস্থা কৰিলে। এইখিনি কথাৰে পুনৰবাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিকে, প্ৰত্যেকটো অনুষ্ঠানৰ মুৰব্বীকে, প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।